2025 বৰ্ষৰ শেষৰ দিনাখন আপোনালোকক ইয়াতে আমি নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ মাজত আছে আমাৰ ডেপুটি মেয়ৰ স্মিতা ৰায় ডাঙৰীয়ানী, আমাৰ এডিশ্যনেল কমিশ্যনাৰ ধ্ৰুৱজ্যোতি হাজৰিকা ডাঙৰীয়া, আমাৰ বিভিন্ন বিষয়াসকল আছে। আমি অহা বছৰত এনেধৰণে আমি কাম আগবঢ়াম আৰু যোৱাটো বছৰত আমি কি কাম আমি কৰিবলৈ পাৰিলোঁ সেই বিষয়ে আপোনালোকৰ দ্বাৰা সমগ্ৰ গুৱাহাটীবাসী ৰাইজক জনোৱাৰ উদ্দেশ্যে আজি আপোনালোকৰ ওচৰত আমি এই সাংবাদিক মেল অনুষ্ঠিত কৰিছোঁ। সকলোকে আমি স্বাগতম জনাইছোঁ। যোৱা বছৰ আমাৰ প্ৰথম আমাৰ খুব সুখৰ খবৰ এটা হৈছে যে আমি ভাৰতৰ সৰ্বভাৰতৰ যি এটা প্ৰতিযোগিতা আছে স্বচ্ছতা প্ৰতিযোগিতা, আমি 402 স্থানৰ পৰা 44তম স্থান পাবলৈ আমি সক্ষম হৈছিলোঁ। তাৰ বাবে গুৱাহাটীবাসী ৰাইজক আজিৰ দিনটোত পুনৰবাৰ আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই স্বচ্ছতা প্ৰতিযোগিতাত ইমানখিনি স্থান পোৱাৰ ক্ষেত্ৰত গুৱাহাটীবাসী ৰাইজে আমাক যথেষ্ট সহায় কৰিছিলে আৰু আপোনালোকৰ জৰিয়তেও আমি তেনেধৰণৰ সহায় সহযোগ আমি পাইছিলোঁ। ইয়াৰ লগে লগে সেই 25 বছৰে আমি প্ৰমিচিং চহৰ হিচাপে আমি খ্যাতি পাইছিলোঁ আৰু ইয়াৰ লগে লগে ক্লিননেছ কেপিটেল চিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমি ক্লিননেছ চিটি হিচাপে আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু যোৱাটো বছৰত আমি জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমাৰ যিটো বৰা গাঁৱৰ নতুন ডাম ছাইট আছিলে তাতে আমি সেইটো উদ্বোধন কৰিছিলোঁ আৰু তাতে আমি প্ৰায় 408 টন আমি জাবৰ আমি নিষ্কাশন কৰিব আমি পাৰিছিলোঁ। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাবৰ নিষ্কাশন কৰিছিলোঁ, কিন্তু আমাৰ প্ৰতিদিনে জাবৰ আমাৰ প্ৰায় 700 টনকৈ আমি সংগ্ৰহ কৰোঁ, কিন্তু 400 টন আমি কৰিব পাৰিছোঁ। ইয়াৰ কেপাচিটি আমি বঢ়োৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা ইতিমধ্যে চলাই আছোঁ। আগন্তুক 2026 বৰ্ষত সেইখিনি আমি কৰাৰ কাৰণে চিন্তা চৰ্চা আমি কৰি আছোঁ। ইয়াৰ লগে লগে আমাৰ প্ৰায় পুৰবী ডায়েৰী আৰু আদাবাৰীত আমাৰ ট্ৰেন্সফাৰ ষ্টেচন, নতুনকৈ ট্ৰেন্সফাৰ ষ্টেচন আমি নিৰ্মাণ কাৰ্য চলা আৰম্ভ কৰিছিলোঁ আৰু আগন্তুক 2026 চনৰ ঠিক মাজভাগতে আমি সেইকেইটা সম্পূৰ্ণ কৰিলে জাবৰৰ যি আমাৰ য'তে ত'তে পৰি থকা যি আমাৰ ডাষ্টবিন নোহোৱা জেগা আছে সেইখিনি আমাৰ অসুবিধা সম্পূৰ্ণভাৱে আমাৰ নোহোৱা হ'ব। ইয়াৰ লগে লগে আমাৰ আপোনালোকে জানে যে বেলটৰ আগতে আমি ডাম ছাইট কৰিছিলোঁ আমাৰ বৰা গাঁৱত প্ৰায় 1200 টন আমি জাবৰ 12 লাখ টন আমি জাবৰ আমি পাবলৈ পাইছিলোঁ। তো সেইখিনি এটা পাহাৰ, প্ৰায় 2-3খন পাহাৰ সদৃশ আমাৰ জাবৰ আছিলে। তো সেই জাবৰখিনি আমি নোহোৱা কৰিলোঁ। এতিয়া প্ৰায় তলতে আমাৰ প্ৰায় 1 লাখ টনমান আছে আৰু আমি এইবিলাক নোহোৱা কৰিলোঁ। তো এইখিনি আমি নোহোৱা কৰাৰ ক্ষেত্ৰত আমি জেৰনৰ দ্বাৰা আমি এইখিনি আমি আমি এইটো কৰিছিলোঁ, জেৰনৰ দ্বাৰা আমি কৰিছোঁ। তো সুন্দৰভাৱে আমাৰ এইখিনি নোহোৱা হৈছে। এতিয়া পৰৱৰ্তী সময়ত যে বেলৰ তলৰ যিটো আমাৰ প্ৰায় এতিয়া 3 লাখ টন আমাৰ জাবৰ আছে, মানে পুৰণি জাবৰ, সেইখিনি আমি নোহোৱা কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আমি MRF পোনপ্ৰথমবাৰৰ বাবে যোৱা বছৰ MRF যিটো আমাৰ মানে ড্ৰাই ৱেষ্টৰ পৰা আমি বিভিন্ন ধৰণৰ সংগ্ৰহ কৰোঁ, প্লাষ্টিক হওক, বটলে হওক, কাগজে হওক, বিভিন্ন ধৰণৰ আমি ডাঙৰ চহৰত দেখা পাওঁ। সেই MRF আমি আমাৰ আদাবাৰীত আমি নিৰ্মাণ কৰিছোঁ। এতিয়া আমি ফাঁচী বজাৰত আমাৰ যিটো আমাৰ ট্ৰেন্সফাৰ ষ্টেচন আছে তাতেও আমি MRF এইটো যি আমি MRF পৰা কেন্দ্ৰ আমি চলাইছোঁ। তো আমি ড্ৰাই ৱেষ্টটো সেইখিনি আমি কালেকশ্যন কৰি পেলাই বিভিন্ন ধৰণৰ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমি আৰ্থিক সাহায্য পাইছোঁ আৰু স্বচ্ছতা বায়ু সৰ্বেক্ষণ প্ৰতিযোগিতা সৰ্বভাৰতৰ ভিতৰত আমাৰ যোৱাবাৰ আছিলে আমাৰ 38 পজিশ্যন আছিলে, মানে যোৱাবাৰ মানে 2024 চনত, কিন্তু 25 বৰ্ষত আমি 21তম স্থান পাইছিলোঁ। যে যোৱা বছৰ আমি এই চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুখিনি আমি সফলতা আমি লাভ কৰিব পাৰিছিলোঁ। তো এই ধৰণৰ ব্যৱস্থা আজি আমি আপোনালোকৰ আগতে জনাইছোঁ। তো এনেধৰণৰ কাম কৰাৰ কাৰণে আমি ভালকৈ কৰিছোঁ। ইয়াৰ লগে লগে উন্নয়নমূলক কামে আমি বিভিন্ন ধৰণৰ আমি কৰিছোঁ। নতুন আমাৰ যি আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে আমাক এটা পৰামৰ্শ আমাক দিছিলে যে কিছু ফুটপাথ আমি যেন বিউটিফিকেশ্যন আমি কৰিব পাৰোঁ বা সৌন্দৰ্য বৰ্ধন কৰিব পাৰোঁ। সেই মৰ্মে আমি গণেশগুৰিৰ আমি প্ৰায় 2 কিলোমিটাৰ আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি ধুনীয়া সুন্দৰভাৱে আমি সজাইছোঁ আৰু তাতে ইতিমধ্যে আমি সেইটো আমি মুকলি কৰিছোঁ। ইয়াৰ লগে লগে আমি আমাৰ VIP ৰোডৰো প্ৰায় 15 কোটি টকা খৰচ কৰি GUCL আৰু আমাৰ GMCৰ সহযোগত ইতিমধ্যে আমি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ হাতেৰে আমি এইটো উদ্বোধন কৰি মানে আধাৰশিলা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ ৰূপনগৰৰ যিটো আমাৰ নতুন এতিয়া আমাৰ DC অফিচ যাব, তাতে আমি সুন্দৰভাৱে প্ৰায় 7 কোটি
মানে 70 লাখ টকাৰে আমি তাৰো এটা আমাৰ ফুটপাথ ডেভেলপমেণ্ট আমি কাম কৰিছোঁ। ইয়াৰ লগত পল্টন বজাৰ যিটো আমাৰ পুৰণা ঠাই আছে এইটো আমাৰ তাৰো আমাৰ গোটেই এৰিয়াটো আমি সুন্দৰভাৱে সজাগ কৰাৰ কাৰণে প্ৰায় 15 কোটি টকাকৈ আমি এইখিনি কাম আমি কৰাৰ কাৰণে ব্যৱস্থা আমি কৰিছোঁ। তো এনেধৰণৰ কাম আমি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইয়াতে আমাৰ GUCL-ৰে গুৱাহাটী ইউটিলিটি কোম্পানীৰ দ্বাৰা আমি প্ৰায় 34,250 মানে 34,250টা আমি ষ্ট্ৰীট লাইট আমি লগাইছোঁ, য'ত এতিয়া ৱাৰ্ডত আমি প্ৰায় 80ৰ পৰা 90% আমি প্ৰতিটো ৱাৰ্ডৰ আমি লাইট আমি জ্বলাবলৈ সক্ষম হৈছোঁ। ইয়াৰে মূল্য প্ৰায় 80 কোটি টকা। তো এনেধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমি যি আমাৰ আপোনালোকে সকলোৱে কয় যে প্ৰেছ ক্লাবত যেতিয়া অনুষ্ঠান হয় তাতে আমাৰ ধূলি বহুত ওলায়, আমাৰ বহুতো সাংবাদিকে আমাক জনায়। আমি পানী মাৰি দিওঁ। এই পানী মৰা গাড়ীও আমি প্ৰায় আমাৰ 4খন নতুন আমাৰ গাড়ী আহিছে। ইয়াৰ লগতে যি আমাৰ চুইপিং মেচিন আছে, চুইপিং মেচিন আমি নতুনকৈ আমি লৈছোঁ, প্ৰায় এনকেবৰ জৰিয়তে 4খন আমি নতুনকৈ আমি লৈছোঁ। ইয়াৰ লগে লগে আমি প্ৰায় 250 আমি জাবৰ নিষ্কাশন কৰাৰ কাৰণে গাড়ী ইতিমধ্যে অৰ্ডাৰ দিছোঁ। ইয়াৰে নতুন গাড়ী চেম্পুল হিচাপে আমাৰ প্ৰায় 80খন আমাৰ মাজত আহিছে। তো এই ধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ৱাটাৰ কানেকশ্যন আপোনালোকে আমি সদায় জনাই আছোঁ যে আমাৰ যিবিলাক জল বোৰ্ডৰ জেগা দি আমি পানী যোগান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। য'ত য'ত নতুন লাইন আমি দিব লাগে, পাইপ লাইন দিব লাগে, মানে যিটো আমাৰ জাইকাৰ যিটো মেপ আছে সেই মেপ মতে তেওঁলোকে পাইপ লাইনিং কেতিয়াবাই কৰিলে। য'ত য'ত তেওঁলোকৰ পাইপ সোমোৱা নাই প্ৰায় সেনেকুৱা প্ৰায় আমাৰ 60 কিলোমিটাৰমান হ'ব। তাৰ কাৰণে যাৱতীয় যি ব্যৱস্থা আছে গুৱাহাটী পৌৰ নিগমে জল বোৰ্ডৰ দ্বাৰা কৰিব। য'ত পাইপ যোৱা নাই সেই পাইপৰ ব্যৱস্থা আমি অহা 2026 চনৰ সেইখিনি আমি কাম কৰিম বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।